নমস্কাৰ। আজি কিছুমান কাম ধৰক আমাৰ ব্লকেজেছ থাকে, যেনেকৈ ধৰক কাম কৰি আছোঁ কিন্তু কামবোৰ হোৱা নাই, অলপত বাধাবোৰ ৰৈ যায়, বা বিয়াৰ ক্ষেত্ৰতে হওক বা বহুত ক্ষেত্ৰত আমাৰ শত্ৰুৰ বাধা থাকে, বিভিন্ন ধৰণৰ বাধা থাকে ন। যেনেকৈ ঘৰ এটা কৰিব গৈ আছোঁ, মাটি কিনিব গৈ আছোঁ, বিভিন্ন ধৰণৰ সমস্যা আহিছে, লাষ্ট মোমেণ্টত হোৱা নাই, বা বেমাৰ আজাৰৰ ক্ষেত্ৰতে হওক ৰেমেডি কৰি আছোঁ বা মেডিচিনছ খাই আছোঁ কিন্তু আমাক কাম দিয়া নাই। আৰু কেতিয়াবা হয় যে বিয়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ, সম্পৰ্কবোৰ আহে, কথাও পাতে, তাৰপাছত হোৱা নাই। ল'ৰা ছোৱালীবোৰে পঢ়ি আছে, কষ্টও কৰিছে, কিন্তু ধৰক ৰিজাল্ট ভাল হোৱা নাই। তাৰ বাৰু বেলেগ দিশো থাকে। আজি এটা সৰু ৰেমেডি ক'ব বিচাৰিছোঁ, যিটো সকলোৱে কৰিব পাৰিব আৰু খুব ইজি হয়, কিন্তু প্ৰয়োজন হ'ব মাত্ৰ এটা জলাশয় বা পুখুৰী বা নদী, এনেকুৱা যদি ঠাই আপোনাৰ ওচৰত আছে তেতিয়াহ'লে এই ৰেমেডিটো আপোনালোকৰ কাৰণে কৰিবলৈ যথেষ্ট সুবিধা আৰু সহজ হ'ব। আপুনি শনিবাৰ এটা দিনত, যিদিনাখন খুব বেছি ৰ'দ থাকে, যিদিনা খুব ভাল ৰ'দ ওলায়, ৰাতিপুৱা আটাৰ 108টা সৰু সৰু গুলি বনাব। সৰুকৈ, যেনেকৈ আমি যে পিষ্টলটো মাৰোঁতে আগতে সৰু যিটো এমাউণ্ট এটা টিকলা যে গুলি আছিল ন, পিষ্টল মাৰা যায়, তেনেকুৱা প্লাষ্টিকৰ সৰু ল'ৰা ছোৱালীবোৰে যে খেলে, সিমানটোমান ডাঙৰকৈ সৰু সৰু লাৰু বনাব 108টা। ৰ'দত আপুনি শুকুৱাব দিব। সেইটো কাৰণে কৈছোঁ যে যিদিনা ৰ'দ ভাল হয় ধুনীয়াকৈ শুকাব লাগিব সেই 108টা লাৰু। তাৰপিছত আপুনি সন্ধিয়া নিজৰ মূৰৰ ওপৰেদি 7 পাক এণ্টি ক্লকৱাইজ ঘূৰাই সেই উইচটো দিব যে মোৰ জীৱনত যিটো ক্ষেত্ৰতে বাধা চলি আছে, ছাপ'জ আপোনাৰ ঘৰৰ বনাব বিচাৰিছে, তাত কিবা বাধা আহি আছে, ছাপ'জ বিয়াৰ ক্ষেত্ৰত বাধা আহি আছে, এটা বাধা এবাৰৰ কাৰণে, গতিকে সেই বাধাটো কৈ পেলাই নিজৰ মূৰৰ ওপৰেদি সেই গুটিখিনি লৈ 7 বাৰ এণ্টি ক্লকৱাইজ ঘূৰাই যিকোনো পুখুৰীত য'ত মাছ থাকে তাত দি দিব, ইভিনিং দিব। আৰু মাছ থকা পুখুৰীত দিব পাৰে, নদীত দিব পাৰে, মানে মাছৰ কাৰণে দিয়াটো উচিত। কিন্তু এইটো নহয় যে আপুনি একুৰিয়ামৰ মাছত দিব। বন্ধ পানী হ'লেও সেয়া পুখুৰী, বিল বা নদী হ'লে বেছি ভাল হয়, নহ'লেও পুখুৰী বা বিল হ'লে ভাল হয়। তেনেকুৱাকৈ কৰক। শনিবাৰে কৰিব লাগিব, একেদিনাই লাৰুও বনাব লাগিব, একেদিনাই আপুনি শুকুৱাবও লাগিব, আৰু একেদিনাই আপুনি ইভিনিং মানে শনিবাৰে আপোনাৰ নিজৰ মূৰৰ ওপৰেদি ঘূৰাই তাক জল প্ৰবাহিত কৰিব লাগিব। এই নিয়মটো কৰিলে আপুনি একেৰাহে 3 বাৰ কৰিব লাগিব, তাৰমানে 3টা শনিবাৰে কৰিব লাগিব, আৰু আপুনি তাৰপিছত নিজৰ জীৱনত থকা বাধাসমূহ আঁতৰিবলৈ ৰাস্তাসমূহ দেখা পাব, বা যিকোনো ধৰণৰ ৰাস্তা খোল খাব যে আপোনাৰ বাধাবোৰ নাইকিয়া হৈছে, আপোনাৰ জীৱনত থকা সমস্যাসমূহ নিৰাময় কৰিবলৈ ৰাস্তা আপুনি দেখা পাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ধৰণৰ বাধা আপোনাৰ জীৱনত হয়তো নাই, আপোনাৰ কাষৰজনৰ লগত থাকিব পাৰে, আপোনাৰ নেইবাৰৰ লগত থাকিব পাৰে, গতিকে কোনোবা নহয় কোনোবাই উপকৃত হ'ব পাৰিব আপোনাৰ জৰিয়তে। গতিকে যিহেতু কৰ্মক বিলিভ কৰোঁ, আপোনাৰ এটা কৰ্মই দি আনৰো ভাল হ'ব। গতিকে সদায় ভালে থাকক। আজিলৈ এৰিছোঁ, ধন্যবাদ।